নমস্কাৰ, মই মধুস্মিতা শৰ্মাই মোৰ চেনেললৈ আপোনালোকক প্ৰীতিভৰা সম্ভাষণ জনালোঁ। দেখিছে নহয় আজি বিষয় এটা লৈ আহিছোঁ, বৰ্ডখন দেখি নিশ্চয় গম পাইছে। আচলতে এতিয়া যদিও স্কুল কলেজ খোল খাইছে, তথাপিতো বহুতো ছাত্ৰ ছাত্ৰী এতিয়াও কলেজলৈ আহিবলৈ শংকাবোধ কৰি আছে, শংকাত আছে। গতিকে বহুতো ল'ৰা ছোৱালী অহা নাই, এতিয়াও অহা নাই। গতিকে তেখেতসকলৰ কাৰণে ভাবিলোঁ যে মই তেখেতসকলৰ কাৰণে কিবা এটা যাতে দিব পাৰোঁ, সেইটো কাৰণে মই এটা বিষয় চুজ কৰিলোঁ। আৰু এই বিষয়টো মোৰ BCom থাৰ্ড ছেম আৰু আমাৰ BA যি ইকনমিক্স অনাৰ্ছ আছে বা মেজৰ আছে, সেইসকলৰ কাৰণেও অতি গুৰুত্বপূৰ্ণ। আচলতে তেখেতসকল CBSE ছিষ্টেমৰ আণ্ডাৰত হয়, গতিকে তাৰ চিলেবাছ মতেই মই যাম বুলি ভাবিছোঁ। আৰু গতিকে আজি মই বিষয়টো লৈছোঁ থিয়ৰী অফ প্ৰবেবিলিটিৰ ওপৰত ক'ম। এতিয়া আমি যদি ডাইৰেক্ট এক্সাম্পল কৰি দিওঁ, তেতিয়া হয়তো আমাৰ কেতিয়াবা অসুবিধা হয় আৰু আমাৰ বহুত কথা বুজাত দিগদাৰ হৈ যায়, নহয় জানো? গতিকে আমি তাৰ আগতে কি কৰিব লাগিব? প্ৰায় দেখিবলৈ পোৱা যায় ল'ৰা ছোৱালীবিলাকে খুব টান পায়, প্ৰবেবিলিটি অংকখিনি কৰিবলৈ বেয়া পায়, কিন্তু একেবাৰেই উজু আচলতে। যিখিনি আমি কৰিয়ে থাকোঁ, কিন্তু আমি নাজানো সেইখিনি কি আচলতে সম্ভাৱিতাই নে কি, আমি আচলতে নাজানো। এতিয়া কথাটো হ'ল, আপোনালোকে ল'ৰাসকলে হয়তো আপোনালোকৰ যিসকল ল'ৰা আছে সেইসকলে তাচপাতৰ বিষয়ে আপোনালোকৰ জ্ঞান আছে, নহয় জানো? কিন্তু ছোৱালীবিলাকৰ এই ক্ষেত্ৰত জ্ঞানটো সাধাৰণতে সীমিত, কম থাকে কিছুমানৰ, কিন্তু তথাপিতো সীমিত। যিহেতু ময়ো এগৰাকী ছোৱালীয়ে আছিলোঁ আগতে, গতিকে মোৰো সেই জ্ঞান সীমিত আছিলে। কিন্তু যেতিয়া প্ৰবেবিলিটি কৰিবলৈ ল'লোঁ, তেতিয়া সেই জ্ঞানটো আহৰণ কৰিলোঁ, যিহেতু দৰকাৰ আছিলে। গতিকে প্ৰথম কথা হ'ল, আপোনালোকে তাচপাতৰ জ্ঞান আপোনালোকক লাগিব। আৰু নেক্সট কথাটো হৈছে, প্ৰবেবিলিটিৰ যিবিলাক সৰু সৰু কনচেপ্ট, যিবিলাক ডেফিনেশ্যন, সেই নলেজবোৰ আপোনালোকক লাগিব। যেনে ৰেণ্ডম এক্সপেৰিমেণ্ট কি, তাৰমানে যাদৃচ্ছিক চলক, তাৰপিছত আপোনাৰ ফেভৰেবল কেছেছ বা আপোনাৰ ট্ৰায়েল, ইভেণ্ট, এনেকুৱা কিছুমান টাৰ্ম আপোনালোকে যদি গম পায় তাৰ বস্তুটো কি আচলতে, ট্ৰায়েল মানে কি, ইভেণ্ট মানে কি, তেতিয়া আপোনালোকৰ কাৰণে একেবাৰে উজু হৈ যাব। আহকচোন তেন্তে মই সেই বিষয়ে আপোনালোকৰ লগত প্ৰথমে আলোচনা কৰোঁ। এতিয়া বৰ্ডলৈ মন কৰকচোন, থিয়ৰী অফ প্ৰবেবিলিটি তাত দি থৈছোঁ। মই ইংলিছ মিডিয়াম যিমান পাৰোঁ চেষ্টা কৰিম ইংলিছ মিডিয়াম আৰু আছামিজ মিডিয়াম দুয়োটাতে ব্যাখ্যা কৰি যাবৰ বাবে, কৈ যাবৰ বাবে। তাৰ মাজত হয়তো কেতিয়াবা থাকি যাব পাৰে দুই এটা, গতিকে সেইটো ক্ষমা কৰিব। এতিয়া প্ৰথম আমি জানি লওঁ প্ৰবেবিলিটিনো কি আচলতে, নহয় জানো? অসমীয়াত যদি মই কওঁ, আমাৰ দৈনন্দিন জীৱনৰ লগত সততে জড়িত হৈ থকা ঘটনাৰ যিবোৰ ফলাফল পূৰ্বানুমান নিশ্চিতভাৱে কৰাটো সম্ভৱ নহয়। আচলতে পৰিসংখ্যা বিজ্ঞানৰ সম্ভাৱিতা তত্ত্বৰ শাখাত এনে অনিশ্চয়াত্মক ঘটনাবোৰৰ অনিশ্চয়তাক সাংখ্যিক ৰূপত প্ৰকাশ কৰাকে সম্ভাৱিতা বোলে। ঠিক আছে? আৰু ইংলিছ মিডিয়ামসকলৰ কাৰণে দেখিছে বৰ্ডত লিখি থৈছোঁ, দ্য থিয়ৰী অফ প্ৰবেবিলিটি প্ৰভাইডছ এ নিউমেৰিকেল মেজাৰ অফ দ্য এলিমেণ্ট অফ আনচাৰ্টেইনিটি এছ'চিয়েটেড উইথ ভেৰিয়াছ ইভেণ্টছ ডেট উই হেভ টু ফেচ ইন আৱাৰ ডেইলি লাইফ। Theory of probability enables us to take decision under the condition of uncertainty with a calculated risk. ঠিক আছে? আৰু এতিয়া যদি আমি ব্যৱহাৰৰ কথা ক'বলৈ যাওঁ, আমি আচলতে সম্ভাৱিতানো কিহত ব্যৱহাৰ কৰোঁ? এতিয়া অসমীয়াত যদি মই কওঁ, জীৱন বীমা, আপোনালোকে সকলোৱে জানে জীৱন বীমা কি, নহয় জানো? তাৰ ব্যৱসায়ত লগা মৃত্যুৰ হাৰ সম্পৰ্কীয় তথ্য, তাৰপিছত আপোনাৰ উদ্যোগবোৰত প্ৰয়োগ কৰা গুণ নিয়ন্ত্ৰণ প্ৰণালী ইত্যাদিবিলাকত সম্ভাৱিতাৰ তত্ত্বৰ ওপৰতে আচলতে নিৰ্ভৰ কৰে। আৰু ইংলিছত দেখিছাই, মই বৰ্ডত লিখি থৈছোঁ, ইউজফুলনেছ অফ প্ৰবেবিলিটি, ইট ইজ ৱাইডলি ইউজড ইন বিজনেছ ফৰকাষ্টিং, ইকনমিক ডিচিশ্যন মেকিং, ইণ্ডাষ্ট্ৰি এটচেট্ৰা। ঠিক আছে? এতিয়া আপোনালোকৰ সকলোৰে ওচৰত কইনছ আছে, নহয় জানো? গতিকে কইনছটা উলিয়াই লওকচোন, চাওকচোন। হেড কোনটো, টেইল কোনটো আপোনালোকে জানে। গতিকে হেড আৰু টেইল কোনটো আমি জানিব লাগিব প্ৰবেবিলিটি কৰোঁতে। ঠিক আছে? প্ৰথম এইটো এটা কথা একদম অন্যতম। গতিকে হেড কোনটো আপোনালোকে জানে, হেড এইটো, নহয় জানো? আৰু টেইল এইটো আমি সকলোৱে জানো। দেখিছা নহয়? এতিয়া নেক্সট কথাটো আহিলে প্লে কাৰ্ডছৰ। অসমীয়াত কয় তাচপাত, ইংলিছত কি কয় প্লে কাৰ্ড, আমি সকলোৱে জানো। আৰু প্লে কাৰ্ডত কেইখন কাৰ্ড থাকে আমাৰ? তাচপাতত সম্পূৰ্ণ তাচপাত কেইখন হ'লে হয়? 52খন ন? 52খনে
হয় আৰু এই 52খন কাৰ্ডৰ ভিতৰত আমাৰ কেইটা ভাগ আছে যি ভাগক আমি সুদ বুলি ক'ব পাৰোঁ সাজ বুলি ক'ব পাৰোঁ অসমত সতকে সাজ বুলি কোৱা হয় আৰু ইংলিছত SUIT সুদ বুলি কোৱা হয় গতিকে ইয়াত প্ৰতিটো ভাগকে আমি সাজ বুলি ক'ব পাৰোঁ আৰু এই প্ৰতিটো যে ভাগ আছে চাৰিটা ভাগ আছে আৰু প্ৰতিটো ভাগতে কিন্তু 13 শিলা পাত থাকে ঠিক আছে এই ৰোহিতন ডায়মণ্ডতো 13 শিলা পাত আছে আমাৰ 13 শিলা পাত আনহাতে হৰ্টন ইয়াতো 13 শিলা পাত আছে আৰু ইস্কাপন ইয়াতো 13 শিলা পাত আৰু চিপটন ক্লাব ইয়াতো 13 শিলা পাত ৰোহিতন ডায়মণ্ড হৰ্টন হাৰ্ট ইস্কাপন স্পেড চিপটন মানে ক্লাব ঠিক আছে আৰু প্ৰত্যেকতে 13 শিলা পাত আৰু 13 শিলা পাত যদি আমি যোগ কৰোঁ কিমান পাম 52 শিলা পাত পাম হয়নে 52 গতিকে এতিয়া তোমালোকে চোৱা যে এই 13 শিলা পাতৰ ভিতৰত আকৌ 4 শিলা স্পেচিয়েল কাৰ্ড থাকে এইখন বিশেষ কাৰ্ড এই 13 শিলাৰ ভিতৰতে অন্তৰ্ভুক্ত কিমান 4 শিলা পাত এই 13 শিলাৰ ভিতৰতে 4 শিলা স্পেচিয়েল কাৰ্ড থাকে 13 শিলাৰ ভিতৰতে আছে অন্তৰ্ভুক্ত হয় ঠিক আছে প্ৰত্যেক ভাগতে থাকিব 4 শিলা স্পেচিয়েল কাৰ্ড সেইকেইটা কি জানানে ৰজা ৰাণী এক আৰু গোলাম টেক্কা আৰু গোলাম ৰজা ৰাণী টেক্কা আৰু গোলাম ৰজা মানে কিং ৰাণী মানে কুইন আৰু অসমীয়াত টেক্কা বুলি কয় ইংলিছত এক বুলি কয় আৰু লাষ্টটো হৈছে গোলাম গতিকে এই 4 শিলা বিশেষ পাত আৰু গোলামক ইংলিছত জেক বুলি কয় JACK জেক বুলি কয় গতিকে আপোনালোকে জানে নিশ্চয় গতিকে এই কথাটো খুব দৰকাৰী কথা মনত ৰাখিব যে 52 শিলা পাত থাকে 52 শিলাৰ 4টা ভাগ থাকে ডায়মণ্ড হৰ্টন স্কাপন আৰু চিপটন আৰু তাৰে প্ৰত্যেকৰে ভাগতে 13 শিলা পাত থাকে ঠিক আছে ক্লিয়াৰ আৰু এই 13 শিলা পাতৰ ভিতৰত আকৌ 4 শিলা বিশেষ পাত থাকে ৰজা ৰাণী টেক্কা আৰু গোলাম ঠিক আছে কিং কুইন এক আৰু জেক ঠিক আছে গতিকে এইটো জ্ঞান অতি দৰকাৰী গতিকে আপোনালোকে এই তাজপাতৰ জ্ঞানটো লৈ লওক তেতিয়া আমাৰ পাছৰখিনি কৰিবলৈ আমাৰ সুবিধা হ'ব ঠিক আছে এতিয়া আমাৰ নেক্সট কনচেপ্টটো আমি ৰেণ্ডম এক্সপেৰিমেণ্টৰ বিষয়ে জানোচোন আহক ৰেণ্ডম এক্সপেৰিমেণ্ট অসমীয়াত তাক কোৱা হয় যাদৃচ্ছিক পৰীক্ষা বুলি কোৱা হয় আৰু ইংলিছৰ ৰেণ্ডম এক্সপেৰিমেণ্ট এতিয়া মোৰ হাতত এটা ডাইচ আছে আৰু এটা কইনছ আছে ঠিক আছে এইটো কইনছ দেখিছে নহয় দেখিছে এতিয়া যেতিয়া আমি এটা ঘটনা বাৰে বাৰে সম্পাদন কৰোঁ বাৰে কৰি থাকোঁ কাৰ্যটো এয়া মই ডাইচটোকে থ্ৰ' কৰিছোঁ এবাৰ কৰিলোঁ ঠিক আছে মোৰ 3 আহিলে ঠিক আছে আকৌ থ্ৰ' কৰিছোঁ আকৌ এয়া 1 আহিলে দেখিছেনে আকৌ এনেকৈ থ্ৰ' কৰিছোঁ 2 আহিলে গতিকে এনেধৰণে আমি যি ইয়াৰ সম্ভাৱ্য যিকেইটা ঘটনা এই ডাইচটোৰ সম্ভাৱ্য ঘটনা কেইটা আমি জানোৱেই 1ৰ পৰা 6 ভিতৰতে পাম গতিকে যিকেইটা সম্ভাৱনা ঘটনা আহিব সেইটোৱে হৈছে আচলতে যাদৃচ্ছিক পৰীক্ষা ৰেণ্ডম এক্সপেৰিমেণ্ট আমি বাৰে সম্পাদন কৰি যিটো আচলতে পাওঁ ঠিক তেনেদৰে আমি কইনছটোৰ ক্ষেত্ৰত যদি লওঁ ইয়াত আমি জানো এটা হেড আৰু এইফালে টেইল আছে হেড আৰু টেইল আমি জানো এই দুটাই নহয় জানো গতিকে এই কইনছটো আপুনি যেতিয়া টছ কৰিব যদি মই টছ কৰোঁ এনেধৰণে টছ যদি কৰোঁ এই টছ যেতিয়া কৰিলোঁ মোৰ হাতত আহিলে হেড দেখিছেনে হেড আমি জানো হেড বা টেইল এই দুটা সম্ভাৱ্য ঘটনা হয়নে এই দুটাই আহিব আমি জানো সম্ভাৱ্য ঘটনা আৰু যদি আকৌ টছ কৰিছোঁ তেতিয়া টছ কৰোঁতে মোৰ এয়া টেইল আহিলে দেখিছেনে গতিকে হেড বা টেইল কোনোবা এটা ঘটনা আহিব যেতিয়া আমি বাৰে কামটো সম্পাদন কৰোঁ সেইটো কাৰণে কোৱা হয় যে যদি কোনো এটা পৰীক্ষা সুষম অৱস্থাত আমি বাৰে সম্পাদন কৰোঁ তাৰ যি ফলাফল একেটা নহয় সম্ভাৱ্য যিবোৰ ঘটনা তাৰে কোনোবা এটা হ'ব পাৰে তেন্তে তাকে আমি যাদৃচ্ছিক চলক বুলি ক'ব পাৰোঁ ঠিক আছে এতিয়া আপোনালোকে বৰ্ডলৈ মন কৰকচোন ৰেণ্ডম এক্সপেৰিমেণ্টৰ বিষয়ে দিয়া আছে A random experiment is an experiment whose all possible results are known and which can be conducted repeatedly any number of times under homogeneous conditions, but it is not possible to predict the outcome of any particular trial in advance. For an example, if we toss a coin, it is not possible to predict exactly whether the head will appear or the tail.
Therefore, the tossing of an unbiased coin is a random experiment. আৰু অসমীয়া মিডিয়ামৰ কাৰণে যদি কোনো এটা পৰীক্ষা সুষম অৱস্থাত বাৰে বাৰে সম্পাদন কৰিলে ফলাফল একেটাকে নহৈ সম্ভাৱ্য ফলাফলৰ যিকোনো এটা হ'ব পাৰে তেনেহ'লে পৰীক্ষাটোক আমি কি বুলি ক'ম যাদৃচ্ছিক পৰীক্ষা উদাহৰণস্বৰূপে এতিয়া মই দেখাই গ'লোৱেই তথাপিতো কৈ দিছোঁ যদি এটা পাশাগুটি সুষম অৱস্থাত বাৰম্বাৰ ওপৰলৈ নিক্ষেপ কৰোঁ তেতিয়াহ'লে প্ৰত্যেকবাৰতে এখন নিৰ্দিষ্ট পিঠি ওপৰমুৱা বা তলমুৱা হৈ পৰিব আৰু এই ক্ষেত্ৰত 1ৰ পৰা 6 নম্বৰলৈকে যিকোনো এখন পিঠি ওপৰমুৱা বা তলমুৱা হৈ পৰিব পাৰে গতিকে ওপৰলৈ এটা পাশাগুটি বা এটা মুদ্ৰা নিক্ষেপ কৰাৰ নিচিনা পৰীক্ষা এটা আচলতে যাদৃচ্ছিক পৰীক্ষা ঠিক আছে আপোনালোকে নোট কৰি ল'ব গতিকে আপোনালোকে ৰেণ্ডম এক্সপেৰিমেণ্টৰ বিষয়ে গম পালে নহয় জানো এতিয়া আমি নেক্সট কনচেপ্টটো আহিম ট্ৰায়েল এণ্ড ইভেণ্ট প্ৰচেষ্টা আৰু ঘটনা অসমীয়াত কয় প্ৰচেষ্টা আৰু ঘটনা ইংলিছত কি কয় ট্ৰায়েল এণ্ড ইভেণ্ট প্ৰচেষ্টা এতিয়া মই ডাইচ আৰু কইন্স লৈছিলোঁ নহয় জানো মই কইন্স এটাকে লওঁচোন মই এই যে কইন্সটো লৈছোঁ কইন্সটো যে এনেকৈ টছ কৰিছোঁ এইটো কি বাৰু মই চেষ্টা কৰিছোঁ ন প্ৰচেষ্টা এইটো প্ৰচেষ্টা বুলি কোৱা হয় ট্ৰায়েল হয় এইটো ট্ৰায়েল ঠিক আছে আৰু ইয়াৰ পৰা যিটো কৰিলে কৰাৰ পিছত প্ৰচেষ্টাটো যে মই কৰিলোঁ তাৰপিছত নিশ্চয় মই কিবা এটা আউটকাম পাম নহয় জানো কিবা এটা পাম কিবা এটা আহিব হয়তো হেড আহিব নহয়তো বা টেইল আহিব নহয় জানো গতিকে হেড বা টেইল যিটো আহিব সেইটো কি হ'ব আপোনালোকৰ আউটকাম বা ইভেণ্ট হ'ব নহয় জানো ঘটনা হ'ব সেইটো হয়নে আৰু গতিকে লুডু এটা ডাইচৰ ক্ষেত্ৰতো একেই ধৰণৰ কথা গতিকে তাতো যেনেধৰণে আপোনালোকে যদি থ্ৰ' কৰে এই থ্ৰ' বাৰে প্ৰতি যিটো কৰি আছে থ্ৰ' কৰাৰ ঘটনাটো এই ঘটনাটোক আমি প্ৰচেষ্টা বুলি ক'ব পাৰোঁ প্ৰচেষ্টা ঠিক আছে আৰু তাৰ থ্ৰ' কৰাৰ ফলত যেনিবা মোৰ 4 আহিলে বা 1 আহিলে বা 2 আহিলে যিকোনো এটা আহিব পাৰে 1 বা 6ৰ ভিতৰত আহিব পাৰে বুলি আমি জানো গতিকে তাৰ ভিতৰত যদি 4 আহে তেন্তে সেইটো আমাৰ কি হ'ব আমাৰ ঘটনা হ'ব নহয় জানো ইংলিছত কি কয় ইভেণ্ট গতিকে মই লিখি থৈছোঁ আপোনালোকে বৰ্ডলৈ মন কৰক দ্য পাৰফৰ্মেঞ্চ অফ এ ৰেণ্ডম এক্সপেৰিমেণ্ট ইজ কল্ড এ ট্ৰায়েল এণ্ড আউটকামছ গেটিং ফ্ৰম ইট আৰ কল্ড ইভেণ্টছ ফৰ এন এক্সাম্পল দি থৈছোঁ এতিয়া এক্সাম্পলটো কৈয়ে গ'লোঁ tossing of a coin is a trial and getting either head or tail is an event ঠিক আছে আৰু আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট সকলো লিখি ল'ব পাৰিব যাদৃচ্ছিক পৰীক্ষা এটা সম্পাদন কৰা কাৰ্যকে আমি প্ৰচেষ্টা বোলো আপোনালোকক মই এতিয়া এক্সাম্পলটো থ্ৰুৱেদি বুজাই গ'লোঁ আৰু পৰীক্ষাটোৰ ফলাফলক আমি ঘটনা আখ্যা দিব পাৰোঁ গতিকে এতিয়া আপোনালোকে উদাহৰণ নিশ্চয় আপোনালোকৰ মতে ধৰণে দিব পাৰিব নহয় জানো ঠিক আছে তেন্তে আজিলৈ আমি ইয়াতে সামৰণি মাৰিছোঁ গতিকে আকৌ আমি লগ পাম নেক্সট এটা ভিডিঅ'ত পাছৰখিনি আমি তেতিয়া তাত আলোচনা কৰিম ঠিক আছে